আত্মপ্ৰতাৰণাৰ জানো সীমা নাথাকে, অভিনয়ৰ জানো শেষ নাথাকে। তাৰ সিপাৰে কোৱা নাযায়, কিন্তু সময়ৰ সোঁতত নিজক এৰি দি কেতিয়ালৈকে হাঁহিব পাৰে মানুহে। এসোপা কথা বুকুত হেঁচি হেঁচি কেতিয়ালৈকে উশাহ ল'ব পাৰে মানুহে। কল্পনাৰ পৃথিৱী সাজি সাজি কেতিয়ালৈকে বাস্তৱক উপেক্ষা কৰিব পাৰে মানুহে। তাৰ পাছত ভাবিব নোৱাৰি। কেতিয়াবা ভৱিষ্যতৰ সম্ভাৱনা ইমানেই বেছি বিভৎস হয় যে তাক মনলৈও আনিব নোৱাৰি। এইবোৰেই ভাবি ভাবি বেলকনিৰ জোলনাখনত বহি একেথৰে সন্মুখলৈ চাই আছে সন্ধ্যাই। হাতত এটা আধা জ্বলা চিগাৰেটৰ ছ পৰি লেতেৰা হৈছে জোলনাৰ তলচোৱা। মাজে মাজে ওঠত লৈ উৰাই দিছে ধোঁৱাবোৰ তাই। বাইদেউ, আকৌ চিগাৰেট খাইছে আপুনি? কাম কৰা বাই মনুৰ মাতত ভাৱনাৰ সাগৰৰ পৰা আকৌ ঘূৰি আহিল সন্ধ্যা। হাতৰ চিগাৰেটটোলৈ চালে তাই। বৰষুণৰ পাছৰ কেঁচা মাটিৰ গোন্ধ, শেৱালি তগৰৰ গোন্ধ, নতুন কিতাপৰ গোন্ধ ভাল পোৱা সন্ধ্যাই কেতিয়া চিগাৰেটৰ ধোঁৱাৰ গোন্ধৰ মাজত নিজক বিচাৰিবলৈ ল'লে তাইও গম নাপায়। এসময়ত চিগাৰেটৰ গোন্ধ সহিব নোৱাৰিছিল তাই। আনকি তাইৰ বাবেই অনুৰণে চিগাৰেট খোৱা একেবাৰেই বাদ দিলে। কিন্তু তাই জীৱনে কেতিয়াবা এনেকৈ প্ৰতাৰণা কৰে যে নিজৰ ওচৰতেই নিজক অচিনাকি যেন লাগি যায়। কেতিয়া প্ৰথম চিগাৰেট মুখত দিছিল সন্ধ্যাই। বিবাহিত জীৱনৰ সেই ভয়ংকৰ ধুমুহাজাক পাৰ হোৱা কেইদিনমানহে হৈছিল। মানুহৰ কথাৰ শেলবোৰ ভাঙি টুকুৰা কৰিছিল তাইৰ বুকুখন। সন্ধ্যাই যেন যন্ত্ৰৰ দৰে আনি লৈছিল চিগাৰেট। তাৰ পাছত সেই ৰাতি অনুৰণৰ টোপনিৰ পাছতেই উঠি আহি ওঠত লৈছিল তাই। আৰম্ভ হৈছিল এখন ধোঁৱাৰ পৃথিৱী। কাহি কাহি অৱস্থা বেয়া হৈছিল তাইৰ। অনুৰণ উঠি আহি সেই অৱস্থাত তাইক দেখি স্তম্ভিত হৈছিল। হাতত জ্বলা চিগাৰেট আউল বাউল চলিৰে কান্দি কান্দি চকু পানীৰে গাল তিয়াই ধোঁৱাৰ মাজত এইজনী কি সঁচাই তাৰ সন্ধ্যা? কিমান অচিনাকি, কিমান বেলেগ, কিমান কষ্ট পালে সন্ধ্যাৰ দৰে এজনী ছোৱালী এনেকুৱা হৈ যাব পাৰে। অনুৰণৰ নিজৰ ওপৰত খং উঠিছিল। কিয় পৰা নাই সি সন্ধ্যাক আৱৰিব? খুব কষ্টৰে মাতিছিল মাত্ৰ সি। ৰুণ। তাক দেখি চেপি চেপি ওলোৱা কান্দোনে পাৰ ভাঙিছিল সন্ধ্যাৰ। মই নোৱাৰোঁ ৰুণ, মই আৰু নোৱাৰোঁ। একো নকৈ মাত্ৰ বুকুৰ মাজত সাৱটি লৈছিল সি সন্ধ্যা। ওৰে ৰাতি বেলকনিৰ চোফাখনত কটাই দিছিল দুয়ো। অনুৰণৰ কোলাত সৰু ছোৱালী এজনীৰ দৰে টোপনি গৈছিল তাই। পিছদিনা পুৱা অনুৰণ অফিচলৈ যোৱা নাছিল। ৰাতিপুৱা ব্ৰেকফাষ্টৰ পাছত সন্ধ্যাৰ হাতত ধৰি বৰ আকুলতাৰে কৈছিল, তুমি কেতিয়াবা হেৰাই গ'লেও মই বিচাৰি আনিব পাৰিম সন্ধ্যা। কিন্তু তুমি এনেকৈ সলনি হৈ গ'লে মই কি কৰিম কোৱা? সেই সৰাব ফুল ভালপোৱা, জোনাক ভালপোৱা ছোৱালীজনীক মোৰ পৰা কাঢ়ি নিনিবা সন্ধ্যা। যিকোনো মূল্যৰ বিনিময়ত তোমাক হেৰুৱাব নোৱাৰিম মই। অনুৰণৰ সেমেকা চকুজুৰি দেখি মুখেৰে একো ক'ব পৰা নাছিল তাই। আৰু নাখাওঁ বুলি অনুৰণক কথাও দিব পৰা নাছিল। কিন্তু নিজক সামৰিবলৈ চেষ্টা কৰিছিল। লাহে লাহে অন্তৰ্মুখী হৈছিল তাই। বাহিৰে সকলো ঠিকেই আছে। অনুৰণৰ লগত হাঁহিছে, ধেমালি কৰিছে, আগৰ নিচিনাকৈ আছে। কিন্তু ভিতৰি দহিছে, ভাঙিছে, কোনেও নজনাকৈ, অনুৰণেও। তেনে মুহূৰ্ততে কেতিয়াবা হাতত তুলি লয় চিগাৰেট। অনুৰণে কওঁ বুলিও ক'ব নোৱাৰে একো। তাইৰ কষ্টখিনি সি যে অনুমানো কৰিব নোৱাৰে। লাহে লাহে সিও এৰাই চলে এই বিষয়টো। মাত্ৰ যিমান পাৰে মৰমেৰে সামৰে তাইক। আজিও সেয়ে চিগাৰেট হপিছিল সন্ধ্যাই। লাহে লাহে পাতল হৈ আহিছিল চিন্তাবোৰ।
সাময়িকভাৱে হ'লেও ধোঁৱাবোৰে খেদি পঠিয়াইছিল চিন্তাবোৰক। এনেতে হঠাৎ মনুৰ কথাত অপৰাধবোধ হ'ল তাইৰ। চিগাৰেটটো হাতৰ পৰা দলিয়াই দি তাইক ক'লে, মা আহিব, অলপ বজাৰ কৰিব লাগিছিল, মিতুক মাতি দিবাচোন। সন্ধ্যাৰ কথা শুনিয়ে মনুবায়ে মুখ কোচাই উঠিল। ইচ, হ'ল আৰু কেইদিনমানলৈ। আৰু কিবা কিবি ভুৰভুৰাই বাইজনী ওলাই গ'ল ৰুমটোৰ পৰা। সন্ধ্যাই একো নক'লে। ক'বওনো কি? ৰণৰ মাক অহাৰ কথাটো লৈ তাই নিজৰো বুকুখন কঁপি থকা নাই জানো? তথাপি তাই ঈশ্বৰকী খাটিলে। অলপ পাছত মিতু আহি ওলাল। সন্ধ্যাই বজাৰৰ দীঘল লিষ্ট এখন দি পঠালে। অনুৰণৰ মাকে ব্যৱহাৰ কৰা টুথপেষ্টৰ পৰা শাক পাচলি, তেওঁ ভালপোৱা ধূপ একো বাদ নপৰিল। তাক পঠিয়াই সন্ধ্যা নিজেও কামত লাগিল। আলহী থকা ৰুমটো নতুনকৈ সজালে। বিচনা কাপোৰখন সলাই বগা ৰঙৰ এখন নতুন কাপোৰ পাৰিলে। তাৰ লগতে মিলাই পৰ্দা এখনো। চুকৰ টেবুলখনত প্ৰান্তিক, গৰিয়সী আদি আলোচনী কেইখনমান থলে। গোটেইবোৰ কৰি অতাই 2 ঘণ্টামানেই লাগিল। বাইক ভাতত লাগিবলৈ দি সন্ধ্যা আকৌ এবাৰ বাথৰুমত সোমাল। কাম কৰি কৰি গোটেইজনী ঘামি শেষ। আকৌ এবাৰ গাটো ধুব লাগিব। শ্বাৱাৰটো খুলি দিলে তাই। হুৰহুৰাই নামি অহা পানীখিনিয়ে তাইৰ উদং শৰীৰটোত নীলা চুমা যাচি গৈছে। এবাৰ বাথৰুমৰ আইনাখনত নিজকে চালে সন্ধ্যাই। সকলো আছেতো তাইৰ। এটা কমনীয়া শৰীৰ, তাৰ পাছতো যে তাই অপূৰ্ণ মানুহৰ দৃষ্টিত। এবাৰ পেটটোত হাত ফুৰালে তাই। শ্বাৱাৰৰ পানীৰ লগত মিলি গৈছে সন্ধ্যাৰ চকুৰ পানীৰ টোপালকেইটা। বাইদেউ, এয়া বজাৰ দেই। গা ধুই আহি মূৰটো ফণিয়াই থাকোঁতেই মিতু পালেহি। বাইজনীয়ে বস্তুবোৰ সামৰি ভাত বাঢ়িলে। সিহঁতক খাবলৈ কৈ সন্ধ্যা অনুৰণ অহালৈ ৰ'ল। সি পাবহিয়েই। অথনিৰ আধা পঢ়া কিতাপখন লৈ সন্ধ্যা আকৌ বেলকনিত বহিল। আকৌ মেলি ল'লে ময়ূৰৰ ৰাধা। খবৰটো শুনি যিয়ে যেনেকৈ পাৰে দৌৰিছে লখিমীৰ পাৰলৈ। যাবৰেই কথা। গাঁওবুঢ়াৰ নাতিনী ৰাধা সকলোৰে আদৰৰ। অৱশ্যে অকল গাঁওবুঢ়া নাতিনী বুলিয়েই নহয়, ৰাধাক যিমান যি গালি পাৰিলেও ঘপককৈ যিকোনো কামত যে ৰাধাকেই কাষত পোৱা যায় সেইটো সকলো গঞাই জানে। কাৰোবাৰ ঘৰত বোলে বিয়া, পাকঘৰৰ পৰা ৰভাতললৈকে সকলো দায়িত্ব ৰাধাৰ। কাৰোবাৰ কিবা কাজিয়া লাগিছে, সমাধান ৰাধা। কাৰোবাৰ বেমাৰ, ডাক্তৰৰ ওচৰলৈ নি ঘৰৰ দায়িত্বলৈকে ৰাধা। কোনোবা গঞাৰ লগত কিবা অন্যায় হৈছে, কোনোবা মাটিৰ সুদখোৰ মহাজনে অত্যাচাৰ কৰিছে, তাৰো সমাধান ৰাধা। মুঠতে ৰাধা নোহোৱাকৈ গাঁৱৰ পাত এখিলাও নলৰে। সেইবাবেই ৰাধাক কেতিয়াবা গালি দিব পাৰে, কিন্তু তাইক বেয়া কোনেও পাব নোৱাৰে। গোবিন্দপুৰৰ আটাইতকৈ উৎপতীয়া এই প্ৰাণীটোৱে গোটেই গাঁৱৰ ৰাইজকেই আৱৰি ৰাখে। লখিমীৰ পাৰত ৰাইজৰ ভিৰ। ইচিচ আচাচ শব্দ দুই এটা ভাহি আহিছে জুমটোৰ পৰা। পানীৰ মাজত কিহবাৰ বোৰভোৰ। এনেতে কুন্তলা দৌৰি গৈছে। পাছে পাছে মনোহৰা আৰু কণমাই। সিহঁত গৈ পাই মাৰুতি ভেন এখন ৰলহি। ধৰ্মনাৰায়ণ চৌধুৰী নামি আহিল প্ৰথমেই। গাত এটা ডাঠ পাঞ্জাবী চোলা আৰু গেৰুৱালৈকে পৰা ধুতি। গাত মেৰিয়াই লৈছে এখন এৰীয়া চাদৰ। চাদৰখন এক বিশেষ কায়দাৰে পাক মাৰি ভৰিৰ জোতাৰে শব্দ কৰি আগুৱাই অহা ধৰ্মনাৰায়ণৰ লগত তেখেতৰ দ্বিতীয় পুত্ৰ বৈকুণ্ঠ চৌধুৰী, অঞ্চলটোৰ এজন প্ৰখ্যাত ব্যৱসায়ী। ধৰ্মনাৰায়ণৰ সৌষ্ঠৱ বৃদ্ধিত বৈকুণ্ঠৰ অৱদান অনেক। নামী দামী মানুহো চোন পৰা হেন হৈ পৰে তেওঁৰ সন্মুখত। দৈনিক গাড়ীতেই কাৰখানালৈ অহা যোৱা কৰে বৈকুণ্ঠই। দেউতাকে দুই এবাৰ চহৰত ঘৰে মাটিৰে কিনাৰ কথা কৈছিল যদিও তেওঁ গোবিন্দপুৰ এৰি নাযায়। অৱশ্যে বৈকুণ্ঠ বুলিয়ে নহয়, যিয়ে এবাৰ বৈকুণ্ঠপুৰলৈ আহে সিয়েই ইয়াৰ মুখ এৰিব নোৱাৰে। তাতে পত্নী সাদৰীও ইয়াতেই থাকে।
নিজৰ বায়েকৰ দৰে ভবা জায়েক তথা ঘৰৰ ডাঙৰ বোৱাৰী কুন্তলাক এৰি সাদৰেও চহৰলৈ যাবলৈ সাজু নহয়। দেউতা দেউতা চাওকচোন, তাই ডুবিব এতিয়া পানীত, দেউতা কিবা এটা কৰকচোন। কুন্তলা আহি যেন শহুৰেকৰ ভৰিত পৰিব। বৈকুণ্ঠই পানী লৈ যাবলৈ সাজু হৈছিল। গোট খোৱা মানুহখিনিও হুলস্থুল লাগিছে। এনেতে ধৰ্মনাৰায়ণে গলগলীয়া মাতেৰে ক'লে, কোনো পানীত নানামিবি, তাই ধৰ্মনাৰায়ণৰ নাতিনী, পানীত ডুবি মৰিব পৰা নহয়। লখিমী নৈয়ে চৌধুৰী বংশৰ তেজৰ গোন্ধ চিনি পায়। চাই থাক, তাই নিজে ওলাই আহিব। কথাটো শেষ হ'ল কি নহ'ল, হুৰুহকৈ শব্দ এটা হৈ পানীত লাহে লাহে ওলাই আহিল ছোৱালী এজনী। মাখনহেন গালকেইখনত লিপিত খাই পৰিছে চুলিকেইডাল। চাদৰ কোচ খাই ওলাই পৰিছে পেটৰ কিছু অংশ। কঁকাললৈকে বৈ পৰা চুলি কোচাই অজগৰ এডালৰ দৰে মেৰিয়াই আছে। ছোৱালীজনীৰ কোলাত এটা তেনেই সৰু তামোৰি পোৱালি। লাহে লাহে পাৰলৈ উঠি আহিল তাই। চাদৰৰ পৰা টুপ টুপকৈ পৰি আছে পানীৰ টোপাল। গেৰুৱালৈকে পৰা মেখেলাখন বোকাত লেও খাই আহিছে। এনেতে কণমায়ে ডামুৰিটোলৈ চাই চিঞৰি উঠিল, হাৰে এইটোচোন আমাৰ ঘৰৰ তোৰ, কালি জগিছিলহে। হে ঈশ্বৰ, আইজনীও তই নথকা হ'লে কি হ'ল হয় আজি। ৰাধাই একো নকৈ ডামুৰিটো কণমাইৰ ফালে আগবঢ়াই দিলে। কুন্তলা দৌৰি গৈ জোকাৰি দিলে ৰাধাক, কিমান বাৰ বুজাব লাগে তোক, ডাঙৰ হৈছ, তাতে ছোৱালী মানুহ, অলপ সাৱধান থাক। নাই, তাইৰ একো কাণ সাৰ নাই, অকল তলৌকৈ ঘূৰি ফুৰিব। ব'ল আজি ঘৰলৈ। কুন্তলাই আৰু কিবা ক'ব খুজিছিল। এনেতে ধৰ্মনাৰায়ণ আগুৱাই গ'ল। গাত থকা এৰীয়া চাদৰখন মেৰিয়াই দিলে ৰাধাৰ গাত। পৰম সন্তোষৰ হাঁহি এটাৰে ক'লে, ব'ল। কুন্তলা আৰু মনোহৰাও তেওঁলোকৰ লগতেই গাড়ীত উঠিল। ধূলি উৰুৱাই গাড়ীখন যোৱাৰ পাছত লাহে লাহে জুমটোও ভাঙিল। ময়ূৰৰ উপন্যাসখন আহিল নেকি? হঠাৎ মাতটো শুনি ঘূৰি চালে সন্ধ্যাই। অনুৰণ আহি ৰৈ আছে পিছফালে। মূৰ দুপিয়াই কিতাপখন আগুৱাই দিলে তাই। এবাৰ কিতাপখনত হাত বোলাই বুকুত হেঁচি ধৰিলে সি। বুকুখন গধুৰ হৈ গ'ল সন্ধ্যাৰ। কথাটো সলাবলৈকে তাই ক'লে, মা কেইটামানত পাবহি? কিতাপখন মেজত থৈ অনুৰণৰ উত্তৰ, আজি ৰাতি আহিব চুপাৰত, ৰাতিপুৱা পাব আৰু, লগত ওচৰৰ ভাইটি এটা। হঠাৎ আহিল যে মা, কিবা কথা? হাত ঘড়ীটো খুলি খুলি অনুৰণে ক'লে, নাজানো, কিবা বিশেষ কথা হেনো। গম্ভীৰ হৈ গ'ল সন্ধ্যাৰ মুখখন। অনুৰণৰ মাকৰ বিশেষ কথা কি হ'ব পাৰে তাই ভালকৈয়ে জানে, বুজে। চাৰ্টৰ বুটাম খুলি থকা অনুৰণৰ বাহুৰ পিছফালৰ পৰা এবাৰ ধৰি সন্ধ্যাই ক'লে, ৰণ, আমি মাৰ প্ৰস্তাৱটো আকৌ এবাৰ ভাবি চোৱাটো উচিত নেকি? সন্ধ্যাৰ হাতখন নিজৰ মাজলৈ টানি নি অনুৰণে ক'লে, একেটা কথাই সদায় কোৱাটো জৰুৰী নেকি সন্ধ্যা? শুনা, মই জীৱনত পৃথিৱীৰ আটাইতকৈ বেয়া কামটো কৰিব পাৰিম, কিন্তু তোমাক এৰিব নোৱাৰিম, তোমাক কষ্ট দিব নোৱাৰিম, তুমি নিজে ক'লেও নোৱাৰিম, মোৰ শপত। এইবোৰ কথা আৰু নক'বা। লগে লগে সিটো ৰুমলৈ গুচি গ'ল অনুৰণ। সন্ধ্যাই জানে তাৰ খং উঠিছে। তাৰ খং উঠিলেও তাইক টানকৈ ক'ব নোৱাৰে সি। তাইৰ ওচৰত মৰম আকলোৱা হৈ পৰে সি। কাৰোবাৰ ভাষাত তাই বেটিয়ে বেজালি কৰি বান্ধি থ'লে ল'ৰাটোক। চকু পানী এটপি বাগৰি আহিল সন্ধ্যাৰ।